বন্ধুসকল মই মৰ্নিংতে আজি আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। আজি মই চিনামূলা লৈ আলোচনা কৰিম। এই চিনামূলাৰ খেতি কেনেকৈ কৰিব লাগে, কেনেকুৱা মাটিত কৰিব লাগিব, প্ৰতি বিঘাত খৰচ কিমান টকা, লাভালাভ কিমান, 1 বিঘা মাটিৰ মূলা আমি টোটেলি যদি 25 পৰা 30 টকা কিলো বিকিব পাৰোঁ, 1 বিঘা মাটিত কিমান পৰিমাণে আমি মূলা উঠাব পাৰিম, কিমান কুইণ্টেল তাৰমানে। আৰু মই আজি আহিছোঁ খাৰুপেটীয়া এৰিয়াৰ খৈৰাকাটা গাঁৱলৈ। আপোনালোকে অন্ততঃ মোৰ ভিডিঅ'টো স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে যদি চাব পাৰে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'টোত মূলা খেতিৰ সম্পূৰ্ণ তথ্যটো পাই যাব। তো খেতি যিমানে নকৰক এই মূলা অলপ দিনতে ভাল এটা ফলন পাব পৰা খেতিৰ ভিতৰত মূলা খেতিটোৱে হ'ল অন্যতম। তো বন্ধুসকল স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে মোৰ ভিডিঅ'টো চাওক। বিন্দু পৰিমাণে হ'লেও আপোনালোকৰ কামত আহিব বুলি মই আশা ৰাখিলোঁ। তো মূলা, তো খেতিত কি ধৰণৰ বীজ দিয়া হ'ল, খেতিত মূলাৰ বীজ দিয়াৰ আগতে কি সাৰ খেতিত সিঁচা হ'ল, কিমান পৰিমাণে সিঁচা হ'ল, মেগনেছিয়াম খেতিত দিলে নে নাই, তাৰপিছতে বৰাজ কিমান সিঁচিছে। গাজৰ খেতিয়ে হওক মূলা খেতিয়ে হওক, এই খেতি কৰিবৰ কাৰণে আপোনালোকৰ বৰাজ, মেগনেছিয়াম, কেলছিয়াম এইবিলাক কিন্তু অত্যন্তই প্ৰয়োজন। তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল হাতিম আলিজ লাইফ। আশা কৰোঁ মোৰ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে আৰু অইন কোনো ভিডিঅ' চোৱাৰ কোনো দৰকাৰে নাহিব। আপোনালোকে মোৰ ভিডিঅ' চাই কিনে আপোনালোকে মূলা খেতি কৰিব পাৰিব। তো খুৰা, আপোনাৰ নামটো অকণমান কৈ দিবনে? আপোনাৰ নামটো কি? জয়নাল আব্দিন, গাঁও খৈৰাকাটা, এই খাৰুপেটীয়া এৰিয়া হয় না? তো আপুনি চব্জি কোনটো মাৰ্কেটত বিকে? বেছিমাৰি। এই মূলা খেতি যে আপুনি কৰিছে, এই মূলা খেতিত আপুনি গোবৰ সাৰ কিমান দিলে? গোবৰ এইখিনি মাটিত 1 টেলাৰ দিছে। ইয়াত টোটেলি মাটি কিমান? আধা বিঘা বা 3 কাঠা। 3 কঠামান হ'ব না? আধা বিঘাৰ বেছি আছে। আচ্ছা, এই 3 কঠা মাটিত আপুনি কিমান টকা এটা মূলা বিকিব পাৰিব? মোটামুটি 20 থেকে 30, 20 পৰা 30,000 টকা বিকিব পাৰিব। অঁ, অলপ কেইদিনতে আহি যায় মূলা না? অলপ কেইদিন আহি যায়। কিমান দিনত আহে তথাপিও? 1.5 মাহ? এই মাস বা 1.5 মাস। 1 মাহ বা 1.5 মাহতে একদম পুৰা ক্লিয়াৰ। 30-35 দিনৰ ভিতৰতে মূলা আপোনাৰ খেতিত আহি যায়। তো বন্ধুসকল, এই চাওক খেতিয়কে তাৰমানে খুৰাই খেতিত এই চাওক মূলাৰ গছবিলাক কেনেকৈ উঠাব লাগে আৰু কিমান ডিষ্টেঞ্চ ৰাখিব লাগে মূলা গছটো। এই চাওক উঠাই পেলাইছে। কিমান দূৰত ৰাখিব লাগে? 8 ইঞ্চি নে 7 ইঞ্চি নে 5 ইঞ্চি? 4 ইঞ্চি, 5 ইঞ্চি, 4, 5, 6 এনেকৈ ৰাখি দি আছে। এই চাওক একদম মৰ্ণিঙতে নিকানি কাম কৰিছে। কিমান ধুনীয়াকৈ নিকানি কাম কৰি আছে অকলে। আপুনি অকলে শেষ কৰিব পাৰিব জানো নিকানি কৰি? শেষ কৰিব। তো বন্ধুসকল, এয়া এনেকুৱা ধৰণৰ উৰ্বৰ মাটি, পলসুৱা মাটি হ'লে মূলা খেতিৰ বাবে বৰ উপযোগী। প্ৰতি বিঘাত 1 গাড়ী গোবৰ দিব, ছুপাৰ ফছফেট 1 বস্তা দিব প্ৰতি বিঘাত, পটাছ 10 কিলো, ইউৰিয়া 10 কিলো, ইউৰিয়া 15 কিলো, DAP 15 কিলো, চয়েল দিব আপোনালোকে 5 কিলো, তাৰপিছত মেগনেছিয়াম 5 কিলো, কেলছিয়াম 5 কিলো দিলে। বীজ সিঁচিলে। তো মূলাৰ বীজ কি আছিল এইটো খুৰা? এইটো বীজৰ নাম কি আছিল? চাংগ্ৰী হলো না বিগ্ৰী হলো? দুটাৰ পৰা এটা হ'ব। চাংগ্ৰু বা বিগ্ৰু না? তো এই বিগ্ৰু আৰু চাংগ্ৰু দুয়োটাতো মূলা ভালেই হয়? একই সমান হয়। একই সমান হয়। অঁ, তো বন্ধুসকল, খুৰাই আপোনালোকক ধুনীয়াকৈ কৈ দিলে। আৰু এই মূলাৰ পাতবিলাক যাতে পোকে নাখায় আগতীয়াকৈ আপোনালোকে কি হ'ব লাগিব? সতৰ্ক হৈ থাকিব লাগিব। চাওক মূলা পাতবিলাক দেখাতে কিমান ধুনীয়া লাগিছে। আৰু মূলা এইটো হ'ল চীনা মূলা, একদম ৰঙা হ'ব আৰু খাওঁতেও ভাল। ঠাণ্ডাৰ সময় আহি পাইছে। এতিয়া আমি আঞ্জা যেতিয়া খাম, এইটো মূলাই দি ৰান্ধি যেতিয়া আঞ্জা বনাই খাম, ইমান টেষ্ট। ৰাতি ৰান্ধি থৈ দিব, মৰ্ণিঙত গৰম ভাতৰ লগত খাই দিব,
ইমান টেষ্ট খাওঁতে ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকে অলৰেডি পাই থাকে মই আৰু বিশেষ দেৰি নকৰোঁ মূলা খেতি ওখ মাটি নিৰ্বাচন কৰি ল'ব এঢলীয়া মাটি পানী জমা নোহোৱা আৰু এই খেতিত আপোনালোকে মাজে মাজে আলি দি দিব আৰু যাতে খেতিত আমি কি কৰিব পাৰোঁ জলসিঞ্চন কৰিব পাৰোঁ ঘাঁহ যাতে নহয় এনেকুৱা নিকানি কাম কৰিব তো বন্ধুসকল পোকৰ ঔষধ আপোনালোকে বিশেষকৈ এবাৰতে বা দুবাৰতে স্প্ৰে কৰিলেই হ'ল ডাইৰেক্টলি চেমডিচ স্প্ৰে কৰি দিব পোকৰ আৰু কোনো ধৰণৰ খেতিত নাশ নাথাকিব একদম পূৰা ক্লিন হৈ যাব পাতবিলাক চিকচিকীয়া হ'ব দেখাত ভাল লাগিব আজিলৈ এৰিছোঁ পৰৱৰ্তী ভিডিঅ'ত লগ পাম বাই বাই